যেতিয়া এটা অসুবিধাত বাৰে বাৰে পৰি থকা যায় আৰু যেতিয়া এটা প্ৰব্লেমৰ কথা কৈ ভাগৰি যোৱা যায় তেতিয়া আপোনালোকে জানে মানুহ একেবাৰে ফ্ৰাষ্ট্ৰেট হৈ যায়, ফ্ৰাষ্ট্ৰেশ্যনত আহি যায়। আৰু ফ্ৰাষ্ট্ৰেশ্যনত আজি মই আপোনালোকক এটা লাষ্ট পৰ্যায় একেবাৰে লাষ্ট ষ্টেজ দেখাম। এই চাওক ভিডিঅ'টো। এই বিভাগকেইটাৰ নাম হৈছে গুৱাহাটী পপীয়া নিগম, আৰু এটা বিভাগ আছে সেইটো হৈছে আপোনাৰ PWD বুলি যোনটো কয়, লোক নিৰ্যাতন বিভাগ। তাৰপিছত এটা আছে GMDA, যোনটোক অসমীয়াত আমি কওঁ এই কি বুলি কয় গুৱাহাটী অধঃপতন দপ্তৰ। তাৰপিছত তেওঁলোকক কণ্ট্ৰল কৰিবলৈ আৰু এটা বিভাগ আছে, সেইটো হৈছে ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, চমুকে ধদুৱা নে দহুৱা বুলি কয়। এই গোটেইকেইটা বিভাগক আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে বছৰি এফুট ডেৰ ফুটকৈ পানী ইয়াত আমাক বহাব পৰা ব্যৱস্থাটো কৰি দিছে আৰু খুব ধুনীয়াকৈ এটা নাও চলাব পৰা কৰি দিছে। মই হঠাৎ ভিডিঅ'টো দেখা পালোঁ, এইটো ভিডিঅ' চোৱাৰ অকণমান পিছতে আকৌ এইটো দেখা পালোঁ। এই নিশাৰ পৰা পানী আৰু এতিয়া এবুকু পৰ্যন্ত পানী, এবাৰ সকলোতকৈ বেছি ডাঙৰ পানী। গতিকে যথেষ্ট অসুবিধা হৈছে, খোৱা বোৱাৰ পানী নাইকিয়া হৈছে, সা সৰঞ্জাম নাইকিয়া হৈছে। গতিকে কেনেকুৱা ধৰণৰ কি ক'ব? বিভৎস, ভয়ানক আৰু অকল্পনীয়। কোনোবাৰে আমি দেখা নাই এনেকুৱা পানী। এই যে ব্ৰিজবিলাক বনাইছে তাৰ এটা কাৰণ হ'ব পাৰে এই পানীৰ, কাৰণ পানী যোৱা ৰাস্তা নাই, সমগ্ৰ ৰাস্তা বন্ধ হৈ যায় পানী, সমগ্ৰ গুৱাহাটীত পানী। অনিল নগৰত নবীন নগৰততো কথা ক'বই নালাগে, তাতে আকৌ ভোটৰ ওপৰত দানৰ পৰা দি NDRFৰ নাও চলাইছে আৰু মোৰ গেটখন ভাঙি থৈ গুচি গ'ল। বুজিব পাৰিছেনে? এইবিলাক হৈছে ফ্ৰাষ্ট্ৰেশ্যন। কাৰণ গুৱাহাটী আন ঠাইত যদি মানুহে ঘৰৰ পৰা বাহিৰত যাওঁতে যদি নাও ব্যৱহাৰ কৰিব লাগে, বৈঠা মাৰি গৈছে, গতিকে ইয়াত দুখৰ কথা কি হ'ব পাৰে? মাৰুতি লৈ গুৱাহাটীত গৈছিল, পানীৰ তলত মাৰুতি ডুব গ'ল, মাৰুতিৰ ওপৰত মানুহ গোটেই ৰাতি বহি আছে যে পানী কমিব মই গাড়ীখন উলিয়াই লৈ যাম। বহুত দামী গাড়ীও আছিল তাতে। কিন্তু এটা প্ৰব্লেম হয় কি, যেতিয়া চৰকাৰক আপিল কৰে মানুহে যে বানপানীৰ সমস্যাটো ঠিক কৰি দিয়ক, বানপানীৰ ইমান প্ৰব্লেম, তেতিয়া আকৌ বহুত মানুহে গালি পাৰে যে আপোনালোকে চৰকাৰক কিয় কৈ আছে বানপানী ঠিক কৰিব, চৰকাৰে বানপানী ক'ৰ পৰা ঠিক কৰিব। আৰু বহুতেই কিছুমান আননেচেচাৰী কথা কয় যে এইটোতো চৰকাৰৰ ভুল নহয়, ওপৰৰ পৰা বৰষুণ মাৰিছে কাৰণে এইটো পানী হৈছে, গতিকে ভগৱানক বোলে কিবা কেছ কৰিব লাগে। এই ৰিচেণ্টলি মই এটা ভিডিঅ' বনাইছিলোঁ ইয়াৰ ওপৰত। গতিকে ভাবকচোন, আননেচেচাৰী কথা ক'ব নালাগে। চৰকাৰ এখন মানুহে কিয় বনায়? চৰকাৰখন কোনে বনায় আপোনালোকে কওকচোন? মানুহেতো বনায়, এজন MLA মন্ত্ৰী এইবিলাক কোনে বনায়? মানুহেতো নিৰ্বাচনত ভোট দি তেওঁলোকক আগবঢ়াই দিয়ে যাতে মানুহে নিজৰ যিখিনি কাম থাকে নিশ্চিন্ত মনে কৰিব পাৰে। আৰু এইবিলাক প্ৰব্লেমৰ পৰা, বানপানীৰ সমস্যা হওক বা ৰাস্তা ঘাটৰ সমস্যা হওক, এইবিলাকৰ পৰা যাতে চৰকাৰে হাত খাৰাব পাৰে আমাক। গতিকে প্ৰব্লেম হ'লেতো ডেফিনেটলি চৰকাৰে কৰিব লাগিব ন। তো আমি যদি নিজে কৰিবই লাগে, চৰকাৰখনক ভোট দিয়াৰ মানে কি হ'ব পাৰে মতলবটো? তো সেয়াই আৰু মানে ভিডিঅ'টো হঠাৎ দেখা পাই বুজি পাইছোঁ দিয়কচোন কি লেভেলৰ ফ্ৰাষ্ট্ৰেশ্যন মানুহকেইটাৰ। গতিকে আপোনালোকেও যদি গুৱাহাটীত বাস কৰে ক'বচোন, এতিয়াও বৰ্তমান বানপানী হৈয়ে আছে কোনোবা ঠাইত, নে এতিয়া কমপ্লিটলি বানপানী গুৱাহাটীত খতম হৈছে? ধন্যবাদ। জয় অসম, জয় জুবিন দা।